আচলতে আপোনালোকে এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে আমি এতিয়াই নহয় বিগত সময়তো আমি ইয়াৰ ওপৰত আমি মেমৰিণ্ডাম জিলা আয়ুক্ত মহোদয়ৰ যোগেদি আমি কেইবাটা দফাৰ যান জঁটৰ ওপৰত আমি কেইবাটা সমস্যা লৈ তেখেতক প্ৰায় 2-3 বাৰকৈ আমি তেখেতক মেমৰিণ্ডাম দিয়া হৈছে, কিন্তু তাৰ উত্তৰ আজি পৰ্যন্ত নাপালোঁ। তাৰ পৰিপ্ৰেক্ষিতত আজি আপোনালোকৰ সংবাদ মাধ্যমে আকৌ আমাক এটা সুযোগ দিছে ক'বলৈ, তাক আমি সংবাদ মাধ্যমত ধন্যবাদ জনাইছোঁ। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল যে CNG যিবিলাক বাছেই হওক বা অটো হওক বা ৰিক্সাবিলাক হওক, আচলতে তেখেতলোকক কোনে নিয়ন্ত্ৰণ কৰিছে এটা ডাঙৰ প্ৰশ্ন। আজি বৰ্তমান সময়ত তেখেতলোকক যিহেতু নেকি পাৰ্মিশ্যন দিয়া হৈছে, আপোনালোকে জানে পাৰ্মিটৰ অবিহনে ডিব্ৰুগড় পৌৰ নিগম আছে, পৌৰসভা আছে, তাত গোটেই নিকায় নিগমসমূহ থকাৰ পিছতো কাক কেনেকৈ নিয়ন্ত্ৰণ কৰি এই গাড়ীসমূহ অহৰহ দিনে ৰাতিয়ে যান জঁটৰ সমস্যাই এটা সৃষ্টি কৰিছে। এটা কথা ঠিক যে ডিব্ৰুগড় যিহেতু নেকি দ্বিতীয় আছে, আমি দ্বিতীয় অফিচৰ সন্মুখতে আছোঁ, আৰু দ্বিতীয়জনৰ তেখেতৰ অবিহনে এইসমূহ CNG যি হয় গাড়ীয়ে হওক বা যিসমূহ যান বাহন আৰক্ষীয়ে হওক বা প্ৰশাসনেই হওক, আচলতে তেখেতলোকে কি কৰি আছে? যান বাহন আৰক্ষীয়ে আচলতে কেনেধৰণৰ কাম কৰিছে? তেখেতলোকৰ নিলিপ্ত ভূমিকা নেকি? আচলতে CNG যিবিলাক গাড়ী বৰ্তমান সময়ত আপোনালোকে দেখিছে চিৰিং চাপৰি তিনিচকীয়া, যিহেতু চিৰিং চাপৰিত আপোনালোকে দেখিছে CNG এটা আপোনাৰ এটা ডিপু আছে, এটা ষ্টেচন আছে, আৰু তাতে CNG কিছুমান গাড়ীসমূহ বিক্ৰী কৰিছে। আৰু তেখেতলোকৰ গোটেই তিনিটা এই তিনিটা CNG যিহেতু নেকি আপোনাৰ ডিপু আছে, আৰু যিসকলে CNG যিসকলে গাড়ী আজি ডিলাৰশ্বিপ লৈ তেখেতলোকে গাড়ীসমূহ দিছে, আচলতে এই তিনিজন ব্যক্তিৰ এটা ডাঙৰ অংক চলি আছে বুলি আমাৰ মনত অনুধাৱন হৈছে। আৰু যান বাহন আৰক্ষী আচলতে এই CNG যিসকল গাড়ী ডিলাৰ বা ডিপুসমূহৰ পৰা তেখেতলোকৰ যে মোটা অংকৰ যে এটা তেখেতলোকৰ মুনাফা আদায় কৰি আছে, আমাৰ কিন্তু ইয়াত এটা কোটিটকীয়া প্ৰশ্ন উদয় হৈছে। আৰু আপোনালোকে দেখিছে CNG যিসকল আপোনালোকে দেখিছে আমাৰ বৰ্তমান সময়ত ডিব্ৰুগড় ফুলবাগান, থানা চাৰিআলি, চিৰিং চাপৰি, চকিডিঙি বা এইসমূহ যিবোৰ স্থানত আচলতে এইসমূহ স্থানত এই গাড়ীসমূহক চলিবলৈ আচলতে পাৰ্মিট দিয়া হৈছেনে নাই, সেইটো এটা ডাঙৰ প্ৰশ্ন। আমি জানিব পাৰিছোঁ যে 2014 চনত যিহেতু নেকি গাড়ীসমূহক তিনিচকীয়া যান বাহনসমূহক পাৰ্মিট দিয়া হৈছিলে, 14 চনৰ পিছত আকৌ বন্ধ কৰি ৰাখিলে, তাৰপিছত 17 চনৰ পৰা আকৌ খুলিলে, কিন্তু 2014 চনত 483খন বৰ্তমান সময়ত তিনিচকীয়া বাহন ডিব্ৰুগড় জিলাত আপোনাক পাৰ্মিট দিয়া হৈছিলে। বৰ্তমান সময়ত এতিয়া 1000-2000 পাৰ হ'ল। এই আচলতে অহৰহ আজি এই অহৰহ যে এই তিনিচকীয়া বাহনসমূহক যে পাৰ্মিট দিছে, এই ডিব্ৰুগড়ৰ যান জঁটৰ সমস্যা এটা সৃষ্টি হৈছে। ইয়াত আচলতে দায়ী আচলতে জিলা প্ৰশাসন নে যান বাহন আৰক্ষী নে দ্বিতীয় অফিচ? আচলতে আমাৰ সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে তেখেতলোকক প্ৰশ্ন কৰিছোঁ, অতি শীঘ্ৰে অনাগত দুদিনৰ ভিতৰত যদি আমি যদি উচিত উত্তৰ নাপাওঁ, ইয়াৰ ওপৰত কিন্তু আমি এলানি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু দ্বিতীয় অফিচৰ সন্মুখত আছোঁ যেতিয়া নেকি আমি দ্বিতীয়গৰাকীও প্ৰশ্ন কৰিছোঁ, আপুনি কিন্তু ইয়াত আপুনি আচলতে মুখ্য ভূমিকা পালন কৰি আচলতে এই যিসমূহ তিনিচকীয়া বাহনৰ ওপৰত আপুনি পৰ্যবেক্ষণ কৰি তেখেতলোকক পাৰ্মিট দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল, কিন্তু আপোনালোকে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, আৰু তেনে আপোনাৰ পদক্ষেপো আজিলৈকে গ্ৰহণ কৰা আমি দেখা নাই। আপোনালোকে দেখিছে CNG যিসমূহ তিনিচকীয়া বাহন অহৰহ তেখেতলোকে যান জঁটৰ সমস্যা সৃষ্টি কৰে। আপোনালোকে দেখিব, কেমেৰা পাৰ্চনে আপোনালোকক দেখাবও পাৰিব যে আমাৰ ইয়াত মই এতিয়া বৰ্তমান ফুলবাগানত উপস্থিত আছোঁ। আচলতে এই তিনিচকীয়া CNG যিসমূহ গাড়ী তেখেতলোকক আচলতে পাৰ্মিট ক'ৰ পৰা কেনেকৈ দিয়া আছিলে? আচলতে আমি জনামতে আমি যিহেতু নেকি জানিব পাৰিছোঁ যে এই তিনিচকীয়া যিসমূহ বাহন গ্ৰাম্য অঞ্চলৰ কাৰণে, আচলতে গ্ৰাম্য অঞ্চলত এই তিনিচকীয়া বাহনসমূহ CNG এই তিনিচকীয়া বাহনসমূহ চলিবলৈ তেখেতলোকক পাৰ্মিট প্ৰদান কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত আমি দেখিছোঁ ডিব্ৰুগড় জিলাৰ মাছমজিয়াত CNGৰ যিসমূহ গাড়ী আছে, গাড়ীসমূহ অহৰহ আচলতে কাৰ চৰ্ত ছায়াত এনেধৰণৰ গাড়ীসমূহে আমাৰ ডিব্ৰুগড় জিলাখনৰ মধ্যস্থলত চলিবলৈ অনুমতি প্ৰদান কৰিলে, আৰু জিলা প্ৰশাসনে কি কৰি আছে? আৰু আমাৰ আপোনালোকে নিচেই কাষতে আছে জিলা পৰিবহণ বিভাগৰ নিলিপ্ত ভূমিকাৰ কাৰণে তেখেতলোকে কমিশ্যনৰ অংকত তেখেতলোকে মিলিত হৈ আছে নেকি? আৰু দ্বিতীয়জনকো মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোকে ইয়াত কি কমিশ্যন পায় নেকি? আমাৰ অনুভৱ হৈছে, কিন্তু আমি চাই কেতিয়াও ৰক্ষা কৰি আমি বহি নাথাকিম।
সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে কেতিয়াও ক্ষান্ত হৈ নাথাকিব। ইয়াৰ ওপৰত কিন্তু উচিত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। আপুনি মই ধৰক কেতিয়াবা হেলমেট নিপিন্ধিলে বা ৰঙা লাইট পাৰ হ'লেও আৰক্ষীয়ে ফটো মাৰি চালান কাটি দিয়ে, কিন্তু ইমানে এইবিলাক পাৰ্মিট নোহোৱা গাড়ী তেওঁলোকৰ চকুৰ আগত চলিছে। আচলতে তেখেতলোকৰ চিলনী চোৰ বুলি এজাত আছে নহয়। আচলতে চিলনী চোৰৰ দৰে কাম হৈছে। এখেতলোকে আচলতে যেতিয়া মানে চিলনীজনী উৰি আহে নহয়, পটকৈ দেখিলোঁ বুলি কয় আকৌ গায়ব হৈ যায়। তেখেতলোকে ঠিক তেনেধৰণৰ কাম। তেখেতলোকে যিসকল ব্যক্তিক এই যে যিসকল CNG বাছসমূহক তেখেতলোকে সৰু সৰু চালান কাটি ফাইন কাটি এৰি দিয়ে। ফাইন কাটি থাকিলে কিবা আমাৰ যান জঁট সমস্যা কেতিয়াও দূৰ নহয়। এইসকলে যদি তেখেতলোকৰ অনুজ্ঞাপত্ৰ, তেখেতলোকে যদি সঠিক তথ্যমতে তেখেতলোকৰ যদি অনুজ্ঞাপত্ৰ নাই, তেখেতলোকক অনতি পলমে ফাইন কাটি এৰি দিলে নহ'ব। তেখেতলোকৰ ওপৰত উচিত ব্যৱস্থা, আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু তেখেতলোকৰ এখন পাৰ্মিশ্যনত এখন অনুজ্ঞাপত্ৰ তেখেতলোকৰ লিখা আছে, গাঁওসমূহত চহৰত নহয় CNG বাছসমূহ বা গাড়ীসমূহ, তিনিচকীয়া বাহনসমূহ গ্ৰাম্য অঞ্চলৰ কাৰণে তেখেতলোকে এই CNG গাড়ীসমূহক তেখেতলোকে দ্বিতীয়ৰ জৰিয়তে তেখেতলোকক পঠাইছিলে। কিন্তু তেখেতলোকে সৰু সৰু ডিব্ৰুগড়ত এখন ধৰি দেখাব দুদিনমান। আজি আমি এই আজি আপোনালোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতে 2 এদিন তেখেতলোকে চালান কাটিব। খালি চালান কটাতে তেখেতলোকে ব্যস্ত। চালান কটাৰ পিছত তেখেতলোকৰ কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নাই। আৰু মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে অতি শীঘ্ৰে ইয়াৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰক। নহ'লে কিন্তু আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে আমি দ্বিতীয় অফিচ ঘেৰাও কৰিবলৈ বাধ্য হ'ম। যিহেতু ফুলবাগানত আপোনাৰ সদৰ থানাখন আছে, যান বাহন আৰক্ষী বিষয়া আছে, বিষয়াসকলো আছে, আৰু যিহেতু অনবৰতে প্ৰশাসনীয় মানুহ ৰাস্তাতে থাকে, তাৰপিছতো অগণন গাড়ী নেশ্যনেল হাইৱে। ডিব্ৰুগড় যান জঁটৰ সমস্যাটো এইটো বৰ্তমানৰ সমস্যা নহয়। বহুত আগৰ পৰাই ডিব্ৰুগড়ৰ এই যান জঁটৰ সমস্যা চলি আছে। আৰু এই যান জঁটৰ সমস্যাক লৈ যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে ডিব্ৰুগড়ৰ যিটো পৰিবহণ বিভাগ আৰু ট্ৰেফিক বিভাগে যিখিনি তেখেতলোকে কাম কৰিব লাগিছিলে, কিন্তু সেই কামখিনিৰ পৰা অকণমান বিফল হোৱাৰ কাৰণে আজি ডিব্ৰুগড়বাসীয়ে কিন্তু যান জঁটৰ সমস্যাত ভুগিবলগীয়া হৈছে। ইয়াৰ কাৰণে ডিব্ৰুগড়ত যিসমূহ আপোনাৰ পাৰ্মিট দিয়া আছে, অটো CNG গাড়ীসমূহৰ যিসমূহ পাৰ্মিট দিয়া আছে বা অটো টমটমবিলাকৰ যিবিলাক পাৰ্মিট দিয়া আছে, প্ৰায় সংখ্যক কিন্তু টমটম আৰু CNG গাড়ীসমূহৰ অটোসমূহৰ কিন্তু পাৰ্মিট নিদিয়াৰ কাৰণে তেখেতলোকে গ্ৰামাঞ্চলত গাড়ীসমূহ নচলাই টাউনৰ মাজত যেতিয়া গুচি আহে তেতিয়াই কিন্তু যান জঁটৰ সমস্যাৰ সৃষ্টি হয়। গতিকে আমি ছাত্ৰ সন্থাই এটাই জিলা পৰিবহণ বিভাগ আৰু ট্ৰেফিক বিভাগক আমি এটা দাবীয়ে জনাম, কিয়নো এই যান জঁটৰ সমস্যাটো দূৰ কৰিবলৈ হ'লে ডিব্ৰুগড় প্ৰশাসন তথা এই পৰিবহণ বিভাগৰ যৌথ তেখেতলোকৰ সহযোগত তেখেতলোকে এই যিসমূহ অবৈধভাৱে CNG অটোসমূহ ৰাজপথলৈ বা হাইৱেলৈ বজাৰৰ মাজত সোমাই ভিৰ কৰি আছে, বা যিসমূহ টমটম চালকে তেখেতলোকে বজাৰৰ মাজত আহি কিনে হাইৱেত আহি কিনে তেখেতলোকে ভিৰ কৰি আছে, সেইসমূহ যদি ক্লিয়াৰ কৰি দিয়ে তেতিয়াহ'লে নিশ্চয়কৈ ডিব্ৰুগড় টাউনৰ কিন্তু মাজমজিয়া যিটো যান জঁটটো কিন্তু নিশ্চয়কৈ অলপ হ'লেও কম হ'ব। আৰু এই ক্ষেত্ৰত যিসকল CNG চালক আছে আৰু যিসমূহ আমাৰ টমটম চালক আছে, তেখেতলোকে ইয়াৰে লোকেলে বা তেখেতলোকৰ নিজৰ স্থানীয় যুৱক যুৱতীয়ে হয়, কিন্তু তেখেতলোকেও এটা কথা মন কৰিব লাগে যে তেখেতলোকক সেই টমটমখন বা CNG অটোখন য'ত চলাবৰ কাৰণে তেখেতলোকে পাৰ্মিশ্যন পাইছে, গ্ৰামাঞ্চলত চলাবৰ কাৰণে পাৰ্মিশ্যন পাইছে, তেখেতলোকে গ্ৰামাঞ্চলতে যদি চলাই থাকে, যদি ৰাজপথলৈ যদি ওলাই নাহে বা বজাৰৰ মাজলৈ যদি ওলাই নাহে, তেতিয়াহ'লে কিন্তু নিশ্চয়কৈ যান জঁটৰ সমস্যাটো কম হ'ব। আৰু এই ক্ষেত্ৰত প্ৰতিজন অটো চালক, প্ৰতিজন CNG চালক, প্ৰতিজন টমটম চালকক আমি এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবৰ কাৰণে আমি ছাত্ৰ সন্থাই অনুৰোধ কৰিলোঁ।